ছাত্ৰ সন্থাক অন্তৰ পৰা নেতৃত্ব দিয়া নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধিত্ব কৰি বিদায়ক সম্ভাষণ আৰু বিদায়ক সম্ভাষণ অনুষ্ঠানটো আচলতে ছাত্ৰ সন্থাৰ পৰা কেতিয়াও বিদায় নহয়, তথাপিও আনুষ্ঠানিকভাৱে বিদায় জনোৱাটো আমাৰ এটা দায়িত্ব বা ইমান দিনে যে ছাত্ৰ সন্থাক সেৱা কৰি গ'ল তাৰ বাবে আমি তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ কাৰণে যি অনুষ্ঠান কিছু পলম হৈছে বিভিন্ন কাৰ্যসূচীৰ বাবে আৰু সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই শিক্ষা সম্পাদকৰ পৰা সদৌ ছাত্ৰ সন্থাই সাংগঠনিক সম্পাদকলৈকে ছাত্ৰ সন্থাৰ তেখেতৰ যিটো কৰ্মৰাজি সেই কৰ্মৰাজিৰ কথা আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহিবলগীয়া সময়ত জিয়াজ্যোতি নামেৰি ডাঙৰীয়াই যাতে ভৱিষ্যত তেখেতে উজ্জ্বল হয়, তেখেতে যি কাম কৰি আছে খুব এটা ভালকৈ কাম কৰি আছে আমি নিজে জানো। তেখেতে এগৰাকী অধিবক্তা হৈ নলবাৰী কোৰ্টত তেখেতৰ এটা সুনাম আছে, সেই সুনামটো যাতে অনাগত সময়ত থাকে তাৰ কাৰণে তেখেতলৈ শুভেচ্ছা জনাইছোঁ আৰু ছাত্ৰ সন্থাৰ সাংগঠনিক দিশত তেনেকৈ সদৌখন ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক হিচাপে আছিলোঁ, বিভিন্ন সময়ত একেলগে কাম কৰিছিলোঁ, বহুকেইটা কাৰ্যসূচী তাতে অনাগত সময়ত ছাত্ৰ সন্থাৰ যিটো দৃষ্টিভংগী ছাত্ৰ সন্থাৰ যিটো চিন্তা সেই চিন্তা তেখেতে আমাৰ মাজত থাকিব আৰু সেই আশালৈ পুনৰবাৰ জিয়াজ্যোতি নামেৰি ডাঙৰীয়াই মই তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আহিবলগীয়া সময়ত মানে যিহেতু আমাৰ কাৰ্যসূচী আপোনালোকে জানে, ইয়াৰ আগত আৰু এটা সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ যাওক দেৰি হ'লে কিন্তু আমি আনুষ্ঠানিকভাৱে তেখেতক আমি বিদায় দিব লাগিব, কিন্তু এটা কথা ঠিক যে আমি তেখেতৰ পৰা এটাই কামনা কৰিছোঁ মনে প্ৰাণে আজি আহি থকা দিনবোৰতো যাতে নলবাৰীৰ সমাজ জীৱনৰ এজন হৈ কাম কৰি সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত সমাজখনত ঘটি থকা বিভিন্ন অপৰাধমূলক কামৰ ক্ষেত্ৰতে হওক বা বিভিন্ন মানে দুৰ্নীতিৰ ক্ষেত্ৰতে হওক তেখেতৰ যি বলিষ্ঠ কণ্ঠ এই বলিষ্ঠ কণ্ঠৰে যাতে ৰাইজক সেৱা আগবঢ়ায় আৰু তেখেতে আহি থকা দিনবোৰটো যাতে এটা কথাই তেখেতক আহ্বান ৰাখিব বিচাৰিছোঁ যে যিহেতু তেখেতে আমাৰ মাজৰ পৰা বিদায় লৈছে, এতিয়ালৈ কোনো মানে বিশেষ কামত বা তেখেতে ব্যক্তিগত যি তেখেতৰ বৃত্তি এই বৃত্তিটোত তেখেতে সমাপন হৈছে, কিন্তু আমি এটা কথা কামনা কৰিছোঁ যে তেখেতে সদৌ ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন অসম সেনাই হওক উন্নতি সভাৰ জৰিয়তে যাতে সমাজখনত আৰু সেৱা আগবঢ়াই তাকে আহ্বান ৰাখিছোঁ আজিৰ সভাৰ জৰিয়তে আৰু আহি থকা দিনত আমাৰ ফালৰ পৰা যিখিনি তেখেতৰ ক্ষেত্ৰত কৰণীয় থাকিব বা তেখেতে আমাৰ পৰা যি ধৰণে সহযোগিতা বিচাৰিব বা আমাৰ ফালৰ পৰা যি ধৰণে তেখেতে সহযোগ ল'ব আমি তেনেদৰে তেখেতৰ লগত থাকিম, কাৰণ আমাৰ পৰিয়ালৰে এজন, গতিকে মই বিশেষ বক্তব্য নাৰাখোঁ। পুনৰাই তেখেতক আজিৰ এই মুহূৰ্তত মই ব্যক্তিগত হিচাপেও তেখেতক বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহি থকা দিনবোৰত যাতে তেখেতে আগবাঢ়ি যাব পাৰে ব্যক্তিগত জীৱন। দৰাচলতে আজি নলবাৰী জিলা ছাত্ৰ সন্থাই আমাক আনুষ্ঠানিকভাৱে বিদায় দিয়াৰ বাবে এই যিটো অনুষ্ঠানৰ আয়োজন কৰিছে বিদায় সম্বৰ্ধনা সভা, এই সভাখন যিহেতু এটা পূৰ্বৰ নিৰ্ধাৰিত এটা সময়সূচীমতে আছিল সেইবাবে আহিব লগা হ'ল, কিন্তু অসমৰ যিটো বৰ্তমান সময়ৰ বান পৰিস্থিতি এই পৰিস্থিতিত আমি প্ৰত্যেকেই জানো যে বিশেষকৈ উজনি অসমৰ কেইবাখনো জিলাত বানে তাণ্ডৱ চলাই মানুহৰ জীৱন দুৰ্বিষহ হৈছে। গতিকে এই মুহূৰ্তত মই বানপীড়িতসকলৰ প্ৰতি মই তেওঁলোকৰ দুখৰ সমভাগী হৈছোঁ। তাৰ সমান্তৰালভাৱে আজি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই মোক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনাইছে। এই হিচাপত মই সদৌ নলবাৰী জিলা ছাত্ৰ সন্থালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অতি 24 বছৰ কাল সদৌ অসম ছাত্ৰ সন্থাৰ শাখা পৰ্যায়ৰ পৰা আঞ্চলিক জিলা আৰু ক্ৰমশ আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক হিচাপে আমাৰ কাম কৰাৰ যিটো অভিজ্ঞতা, এই অভিজ্ঞতাই অসমৰ সমাজ জীৱনৰ বিভিন্ন সমস্যা সম্পৰ্কে আমাৰ আত্ম-উপলব্ধি আৰু সেই সমস্যা সমাধানৰ নিমিত্তে আমাৰ যি চিন্তা আৰু কাম আছিল এই সকলোবিলাক আমি সংগঠনৰ মজিয়াত থাকোঁতে আমাৰ সাধ্য অনুযায়ী কৰিবলৈ চেষ্টা কৰিছিলোঁ। যিহেতু সদৌ অসম ছাত্ৰ সন্থা অসমৰ ৰাইজৰ অভিভাৱকতাত চলে, গতিকে ৰাইজৰ তীক্ষ্ণ দৃষ্টি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি থাকে। গতিকে আজিৰ পৰৱৰ্তী সময়ত যিহেতু আজি আনুষ্ঠানিকভাৱে মোক ছাত্ৰ সন্থাই জিলা
ছাত্ৰ সন্থাই মোক বিদায় দিছে। গতিকে মই জিলা ছাত্ৰ সন্থাৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই কথাটো ক'ব বিচাৰিছোঁ যে এজন প্ৰাক্তন কৰ্মী হিচাপে সদায় ছাত্ৰ সন্থাৰ প্ৰতি আমাৰ তীক্ষ্ণ দৃষ্টি থাকিব, অভিভাৱকত্ব থাকিব আৰু অসমৰ জাতীয় জীৱনৰ প্ৰতি অহা প্ৰতিটো সমস্যাত আমি পূৰ্বৰ সেই একেই মানসিকতাৰে আপোচহীনভাৱে যিকোনো মঞ্চৰ জৰিয়তে আমি কাম কৰিবলৈ চেষ্টা কৰি যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।